নমস্কাৰ ফেচ টু ফেচ উইথ অনিতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এগৰাকী ৰাজনৈতিক নেতা, শাসকীয় দল বিজেপিৰ ৰাজ্যিক কমিটিৰ জ্যেষ্ঠ নেতা তথা অসম বিত্তীয় নিগমৰ চেয়াৰমেন বিজয় গুপ্তা। জনাইছোঁ। নমস্কাৰ। আমি যদিও আপুনি ৰাজনৈতিক নেতা, কিন্তু আমি আজি ৰাজনৈতিক কথা আমি বেছি নাপাতোঁ। আমি আপোনাৰ ব্যক্তিগত কথা পাতিম বেছিকৈ। এইকাৰণে ব্যক্তিগত কথা পাতিম কাৰণ ৰাজনীতি হিচাপে আপোনাক সকলোৱে চিনি পায় বা বহু কথা জানে, কিন্তু ব্যক্তিগত হিচাপে বিজয় গুপ্তা ডাঙৰীয়ানো আচলতে কি বা ক'ত পঢ়িছিলে, কেনেধৰণে ডাঙৰ হৈছিলে, সেয়া সকলোৱে জনাৰ এটা ইচ্ছা থাকে আৰু সেইবাবে আমি ব্যক্তিগত কথা পাতিম। আৰম্ভ কৰিছোঁ আপোনাৰ শৈশৱৰ পৰা। শৈশৱটো আপোনাৰ ক'ত আৰম্ভ হৈছিলে আৰু কেনেকৈ ডাঙৰ দীঘল হৈছিলে, কোন স্কুলত পঢ়িছিলে? মোৰ জন্মস্থানটো শ্বিলঙত বৰা বজাৰ আছে পেলেচ ৰেষ্টুৰেণ্ট। মোৰ দেউতা এইটো ৰেষ্টুৰেণ্টটো আছে। মোৰ জন্মটো হ'ল 1 ছেপ্টেম্বৰ 1955। শ্বিলঙত জন্ম হোৱাৰ পিছত মোৰ দেউতা 3 বছৰ পিছত আমাৰ গুৱাহাটীত তেখেতে আহিল। সেই সময়ততো আনডিভাইডেড আছাম আছিল। অসম বুলি ক'লে শ্বিলং ৰাজধানী আছিল। শ্বিলঙৰ পৰা তেখেতে গুৱাহাটী বিজনেছৰ এক্সপেনশ্যনৰ কাৰণে আহিছিল। তেখেতে আহি ফাঁচী বজাৰত আমাৰ MS ৰোডত তেখেতে এটা দোকান দিলে আৰু এতিয়ালৈকে এই দোকানটো আছে। 4জন চিষ্টাৰ আছিল, এটা ভাইটি আছিল, ভনী আছিল, দেউতা, মই, আমি চবেই একেলগতে এবাৰ 1962তে সেই ট্ৰেইনত উঠি আমিনগাঁৱত উঠি আমি আমাৰ বানাৰসত গ'লোঁ। তাৰপিছত দেউতা কৈছে কি না ইয়াৰ স্থিতিটো অলপ ভাল হ'লে আমি তোমাক মাতিম, তোমাবিলাক ইয়াতে থাকা। তাত মই সেই আমাৰ এটা গাঁৱত এটা ইণ্টাৰমিডিয়েট কলেজ আছিল, SSB ইণ্টাৰমিডিয়েট কলেজ। তাত মই আমাৰ ইণ্টাৰমিডিয়েট যিটো আমি কওঁ PU কৰিছোঁ। তাৰপিছত গোৰখপুৰ বিশ্ববিদ্যালয় মই তাত গৈ এডমিশ্যন নিলোঁ আৰু BSc কৰিছোঁ। মই মানে আপুনি ছাবজেক্ট আছিল তাতে পঢ়িলে? গোৰখপুৰ বিশ্ববিদ্যালয়ত মই শিক্ষাটো গ্ৰহণ কৰিছোঁ। দেউতা মা ইয়াতে আছিল। মোৰ যিমান আছিল এডুকেশ্যনটো গোৰখপুৰ ইউনিভাৰ্চিটিত মই BSc কৰিছোঁ। আমাৰ ছাবজেক্ট আছিল জুলজি, বটানী, কেমিষ্ট্ৰি। তো 1974ত সেই সময়ত মই গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কৰি তাৰপিছত ইয়াত অহাৰ সময়ত তাত মই গোৰখপুৰ বিশ্ববিদ্যালয় ছাত্ৰ সংঘ মই সংযুক্ত মন্ত্ৰী আছিলোঁ, জইণ্ট ছেক্ৰেটাৰী আছিলোঁ। আৰু সেই সময়ত মাননীয় ৰাজনাথ সিং ডাঙৰীয়া গোৰখপুৰ ছাত্ৰ বিশ্ববিদ্যালয় তেখেতে উপসভাপতি আছিল। মানে একেলগে তেখেতে MSc কৰি আছিল ফিজিক্সত, নৰ্থ NB হোষ্টেলত আছিল। মই নাথ চন্দ্ৰাৱত হোষ্টেল NC হোষ্টেলত থাকিয়ে মই BSc কৰিছিলোঁ। তো BSc কৰাৰ পিছত মই ইয়াত আহি গৈছোঁ। আৰু সেই সময়ত আপোনাৰবিলাক কংগ্ৰেছৰ এটা নেতা নাম শুনিছিল কল্পনাথ ৰায়। তেখেতৰ লগত মোৰ বন্ধুত্ব ভাৱ আছিল। আমি দুজনে এক ৰুমতে আছিল। তেখেতে কৈছে কি তুমি ৰাজনীতি কৰিব পাৰা, তোমাৰ তাত এটা পলিটিকেল কোৱালিটি আছে, এতিয়াতো তুমি ঠিক আছে, তুমি এতিয়া ইয়াৰ পৰা গৈ আছা, কিন্তু তুমি তাত যাই ৰাজনীতিত অলপ যোগদান কৰিবা। তো সেই সময়ত আপুনি চাওক 1974ত যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আহিছোঁ, অহাৰ পিছত মোৰ বিজনেছ বেপাৰ আছিল। দেউতা ইয়াতে ভাল বিজনেছে আছিল, কিন্তু মোৰ বিজনেছৰ প্ৰতি বৰ নাছিল, মানে বিজনেছ কৰা মন নাযায়, ইণ্টাৰেষ্ট বিজনেছত বেছি নাছিল। তথাপিও মই চাকৰি কৰিম। মই ৰেলত এটা ভেকেঞ্চিটো ওলাল, মই ৰেল জইন কৰিছোঁ, ইণ্ডিয়ান ৰেলৱেজ মই জইন কৰিছিলোঁ। প্ৰথমত ASM, তাৰপিছত মই ট্ৰেফিক ইনস্পেক্টৰ হ'লোঁ, এৰিয়া অফিচাৰ ৰাঙাপাৰা হৈ মই ৰিজাইন দিলোঁ ইন দ্য ইয়েৰ অফ দ্য 1987। এই যি মই আপোনাক আগতে মানে মই একচুৱেলি মোৰ এটা আগৰ পৰা এটা স্বভাৱ আছিল কি মই কিবা এটা ইণ্ডিপেণ্ডেণ্ট হৈ কাম কৰিম। দেখিছোঁ চাকৰিত কি দেখিলোঁ এটা গতানুগতিকভাৱে চলি আছে। তাৰপিছত গ'লোঁ ডিউটি 4-5 ঘণ্টা কৰি আছোঁ, কিবা এটা ট্ৰেডিশ্যনেল ছিষ্টেমত চলি আছে। মই কিবা নতুনত্ব যদি কৰিব বিচাৰোঁ বাধা পাওঁ। মোক আমাৰ যিবা চিফ অপাৰেটিং চুপাৰিনটেণ্ডেণ্ট আছে, GM ৰেলৱে, এইবিলাক যেতিয়া আমাক সদায় কিবা শ্ব' কাজ দিয়ে, কিবা এইটো কৰে। সেই সময়ত মই ওদালগুৰি ৰেলৱে ষ্টেচনত দেখিলোঁ কি বহুত লগ
আউটৱাৰ্ড ট্ৰেফিক আছে তো ৰেলত যেতিয়া ৰেভিনিউ বৃদ্ধি কৰিব লাগিব নিশ্চয় আমি বেগেনবিলাক ছাপ্লাই দিব লাগিব ডিব্বা ৰেল ডিব্বাটো দিব লাগে ৰেল ডিব্বাটো দিয়া নাই মই কি কৰিলোঁ জোৰ জবস্তি কৰি কাটি নিওঁ ডিব্বাটো মালগাড়ী গৈ আছে খালী গৈ আছে মই তাত কাটি দিওঁ এইবিলাক দেখি আমাৰ চৌকাজ নটিচ হৈ যায় তো তেনেকৈ মই এইটো নোৱাৰোঁ চৌকাজে নটিচ হয় বাকী মই কইনাৰ দিনা কি এই ধৰণৰ মানে ছাছপেনশ্যন আচলতে তাৰপিছত মই দেখিছোঁ মই ৰেলত মই চাকৰি কৰিব নোৱাৰোঁ মোৰতো মনোভাৱ যিটো যাৰ মনোবৃত্তি চাকৰি মনোবৃত্তি এটা নাছিল মই ৰিজাইন দি মই নিজৰ এটা আকৌ ইণ্ডিপেণ্ডেণ্টভাৱে বিজনেছ ষ্টাৰ্ট কৰিছোঁ দেউতা বেলেগ বিজনেছ মোৰ এটা বেলেগ বিজনেছ মই যেতিয়া 1989ত মই এটা তিৰুপতি ইণ্টাৰপ্ৰাইজ বুলি মই ফাঁচী বজাৰত এটা ডিষ্ট্ৰিবিউশ্যন হাউচ খুলিছিলোঁ য'ত মই প্ৰথমত পাইছোঁ হিন্দুস্তান ইউনিলিভাৰ এজেঞ্চি সেই সময়ত হিন্দুস্তান লিভাৰ এজেঞ্চি পোৱাটো বৰ টান কথা আছিল ইমান পইচাও নাছিল তথাপি মই তাত কলকাতাত গৈ ইণ্টাৰভিউ যেতিয়া কথা পাতিছোঁ জেনেৰেল মেনেজাৰ কৈছে কি ঠিক আছে আপোনাক ইমান পইচা লাগে সেই সময়ত ইমান পইচা নাছিল তথাপি মোক দিলে ভাবিছে কি মানুহজনে কাম কৰিব পাৰে সেই সময়ত মোক ইমামি এটা হিন্দুস্তান ইউনিলিভাৰ ডিষ্ট্ৰিবিউশ্যন দিলে মই ষ্টাৰ্ট কৰিম আপোনাক আগতো মই কৈছোঁ কি মোৰ স্বভাৱটো চাকৰি কৰা যায় কিবা এটা বিয়ণ্ড দ্য লিমিট মানে নতুনত্ব কিবা কৰিব সদায় ইচ্ছা থাকে বেপাৰ কৰি আছোঁ বেপাৰত আমি দেখিলোঁ কি যিভাৱে বেপাৰ কৰিব লাগে যে ছিষ্টেম যিটো বিজনেছমেনৰ ছিষ্টেম হ'ব লাগে এইৰকম বিজনেছমেনে সদায় এটা ছাপ্ৰেছ এটমছফিয়াৰত কাম কৰি আছে সমাজৰ বিভিন্ন অংগ আহি ছাপ্ৰেশ্যন দিয়ে এই অফিচাৰ আহি এটা সদায় আহি পইচা বিচাৰে এই কৰে মই কৈছোঁ এইটো নহ'ব আমি কিবা কি কৰিব লাগে তাৰপিছত চবে কৈছে কি তোমাৰ নিচিনা ব্যক্তি তুমি ৰাজনীতিত যোৱা ইমান সদায় অফিচৰ লগত কাজিয়া কৰি লিয়া সেই সময়ত এছ'চিয়েশ্যন নাছিল মই এটা এছ'চিয়েশ্যন ফৰ্ম কৰিছোঁ আজিলৈকে সেই এছ'চিয়েশ্যন আছে আমাৰ ডিষ্ট্ৰিবিউশ্যন এছ'চিয়েশ্যন হোলচেল জেনেৰেল মাৰ্চেণ্ট এছ'চিয়েশ্যন 93ত এইটো জন্ম হ'ল এতিয়াও মই প্ৰেচিডেণ্ট হৈ আছোঁ বাকী কমিটি চেঞ্জ হয় প্ৰেচিডেণ্ট চেঞ্জ নকৰে তাৰপিছত মই নৰ্থ ইষ্ট ডিষ্ট্ৰিবিউটৰ এছ'চিয়েশ্যন কৰিলোঁ তাৰপিছত কামৰূপ চেম্বাৰ অফ কমাৰ্চৰ মই উপসভাপতি হৈছোঁ কিয় হ'লোঁ এই বেপাৰিক ধৰক অৰ্গেনাইজেশ্যনত মুৰব্বী হয় এই আমাৰ যিটো পলিচি আছিল গভৰ্ণমেণ্টৰ পলিচি কেতিয়াবা ভাবিছোঁ দিজ আৰ নট দ্য গুড পলিচি ফৰ দ্য বিজনেছমেন আৰু আমাৰ যিটো কোহেশ্যন হ'ব লাগে সেইটো নহয় এণ্ড উই আৰ দ্য পাৰ্ট এণ্ড পাৰ্চেল চৰকাৰক ৰেভিনিউ লাগে আমিও ৰেভিনিউ দিবৰ কাৰণে যিটো স্থিতি যিটো হ'ব লাগে সেইটো আমি নিশ্চয় আমাৰ এটা এরকম স্থিতি হ'ব লাগে গভৰ্ণমেণ্টক আমি যেতিয়া ৰেভিনিউ দিব যাওঁ টেক্স দিব যাওঁ উইথ দ্য প্লেজাৰ নট উইথ দ্য প্ৰেছাৰ মই এটা শ্লোগান সেই কমত দিছোঁ কি লেট আছ ৱৰ্ক উইথ দ্য প্লেজাৰ নট উইথ দ্য প্ৰেছাৰ চ' মই কাৰো প্ৰেছাৰত আণ্ডাৰত কাম নকৰোঁ দে মে বি XYZ সৰুৰ পৰা সেইটো সৰুৰ পৰা যেতিয়া ইয়াত আমাৰ যে ট্ৰেড লাইচেন্সৰ মই এটা কথাটো উল্লেখ কৰিব বিচাৰোঁ কি ট্ৰেড লাইচেন্সৰ বৃদ্ধি কৰিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া চৰকাৰ আছিল ভানু কমিশনাৰ তেখেতে আছিল MGK ভানু আমাৰ GMC কমিশনাৰ আছিল তেখেতে ট্ৰেড লাইচেন্সৰ বহুত বৃদ্ধি কৰি দিলে তেতিয়া আমি যাই ক'লোঁ কি আপুনি ইমান 5 গুণ ট্ৰেড লাইচেন্সৰ বৃদ্ধি কৰিছে নতুন আপুনি আইন আনিলে সেই আইনটো পাছ হোৱাই নাই এছেম্বলিত আপুনি এরকম এটা সার্কুলার ওলাই আমি বিজনেসম্যানের পৰা আপনি যদি ট্রেড লাইসেন্স বিচাৰি আছে আমি নদিম আমি সেইটো ট্রেড লাইসেন্স রিনিউ নকৰাওঁ আৰু আপোনাক ট্রেড লাইসেন্সৰ ফিসও নদিম তাৰপিছত আন্দোলন কৰিলোঁ সেই সময়ত আমি প্ৰথমবাৰৰ কাৰণে গুৱাহাটী বন্ধ কৰিছোঁ আপুনি সেই সময়ত ইন দ্য ইয়াৰ অফ দ্য 86 গুৱাহাটী বন্ধ হৈ গ'ল এটা কাল কৰিলোঁ গুৱাহাটী বন্ধ হৈ গ'ল তাৰপিছত তেখেতে চেঞ্জ কৰিলে হিতেশ্বৰ শইকীয়া আমাক মাতিলে হিতেশ্বৰ শইকীয়া মাতাৰ পিছত আমাৰ হ'ল তেখেতে সেই সময়ত ভানু চাহাবে উঠি ক'লে কি আপোনাৰবিলাক বেছি কথাটো ক'ব নালাগে মই আগতে কওঁ মই কৈছোঁ আপুনি এক কথা মাত নদিব কিয়নো কি দিছ ইজ দ্য মিটিং ইন বিটুইন দ্য পাব্লিক এণ্ড দ্য পাব্লিক লিডাৰ হিতেশ্বৰ শইকীয়া পাব্লিক লিডাৰ এণ্ড উই আৰ দ্য পাব্লিক আপুনি মনে মনে বহক তেখেতে কথাটো কৈ আছে তেখেতৰ লগত মোৰ কথাটো পাতিব দিয়ক তাৰপিছত শেষ হোৱাৰ পিছত যদি তেখেতে আপোনাক কিবা প্ৰশ্ন কৰে তেতিয়াহ'লে আপুনি কৰিব আমাৰ কোনো আপোনাৰ লগত কোনো প্ৰশ্ন নাই আপোনাক আমি নবিচাৰোঁ কি আপুনি ইয়াত বহি কথা পাতক সেইটো আমাৰ এটা আন্দোলনমুখী এটা স্বভাৱ আছিল ৰাইজৰ সেৱা মানে নিজৰ স্বাৰ্থৰ কথাটো বাদ দিয়ে বেলেগৰ কাৰণে যুঁজিব লাগে কিবা কৰিব লাগিব ৰাইজে সেৱা কৰিব লাগিব তো বিভিন্ন ধৰণৰ সামাজিক সংস্থাও মই জইন কৰিছিলোঁ এতিয়াও 10টা সংস্থা মই প্ৰেচিডেণ্ট
আসাম চেম্বাৰ অফ কমাৰ্চ যেতিয়া 2007 চিৰিয়েল বম ব্লাষ্ট হৈছিল, অসমত পৰিস্থিতিটো উত্তপ্ত হৈ গৈছিল। সেই সময়ত আমাৰ এটা ডিফাৰেণ্ট অৰ্গেনাইজেশ্যন, ডিফাৰেণ্ট ট্ৰেড অৰ্গেনাইজেশ্যন লৈ আমি এটা কোঅৰ্ডিনেশ্যন কমিটি বনাইছোঁ। তাৰে মই কনভেনাৰ হয়, যন্তৰ মন্ত্ৰত ধাৰণা দিছিলোঁ। আৰু সেই সময়ত আব্দুল কালাম ডাঙৰীয়া ৰাষ্ট্ৰপতি আছিল, তেখেতক লগ পাইছোঁ। ভৈৰৱ সিং শেখাৱত উপৰাষ্ট্ৰপতি আছিল। জৰ্জ ফাৰ্ণাণ্ডেজৰ লগত আমি কথা পাতিছোঁ, সোনিয়া গান্ধীৰ লগত কথা পাতিছোঁ। আমাৰ লিডাৰ মুৰলী মনোহৰ যোশী, LK আদৱানী, লালু যাদৱ, বিভিন্ন ৰাজনৈতিক দলৰ লগত কথা পাতি কি ভাই অসমত আমি শান্তি বিচাৰোঁ, অসমত কোনো হিংসা, কোনো স্থান নাই। কাৰণ অসমৰ আমাৰ দেউতা 1925 পৰা আছিল। আৰু আমি যেতিয়া সেই সময়ত যেতিয়া সেই সময়ত আমি দেখিছিলোঁ কি অসমৰ নিচিনা শান্তিপ্ৰিয় ঠাই বিশ্বত আমি পোৱা নাই। মই বহুত জেগা ঘূৰিছোঁ, পোৱা নাই। ইয়াত ইমান সুন্দৰ এটা মানে আমাৰ ষ্টেট কি হৈ গ'ল যি ইয়াতে মানে আন্দোলন, হিংসা, বম ব্লাষ্ট। আৰু অসমৰ ৰাইজ একচুৱেলি শান্তিপ্ৰিয় ৰাইজ। ক'ৰ পৰা আহি যিটো অশান্তি সৃষ্টি হৈ আছে এইটো আমি বিৰোধ কৰিব তাত গৈছোঁ। আৰু সেই সময়ত আপুনি সংবাদ মাধ্যমত পাইছে। আপুনি যেতিয়া তাত উত্তৰ প্ৰদেশত যেতিয়া পঢ়িবলৈ গৈছিলে, তেতিয়া সেই সময়ত আপোনাৰ মাতৃ আৰু পিতৃ ইয়াতে আছিলে। তাত আপোনাৰ লগত আপোনাৰ ভণ্টি ভাইটিহঁত তেওঁলোক আছিলে, আপুনি ঘৰৰ ডাঙৰ। সেই সময়ত যেতিয়া আপুনি তাত পঢ়ি আছিলে, তেতিয়া মা দেউতাৰ মনত পৰা নাছিলে নেকি, বা তাত কোনে চোৱা চিতা কৰিছিলে, বা ভাইটি ভণ্টিহঁতক বাৰু আপুনি গাইড কৰিছিলে, কিন্তু আপোনাক গাইড কৰিব পৰা তেনেকুৱা কোন আছিলে? মই একচুৱেলি কথাটো বৰ আপুনি সুন্দৰ কথাটো সুধিলে। মোৰ স্বভাৱটো একচুৱেলি চাইল্ডহুডৰ মানে মই যেতিয়া 10-12 বছৰ হোৱাৰ পিছত মই নিজে কিভাৱে চলিব লাগিব এইটো মোৰ এটা আত্মবিশ্বাস আছিল কি মই চলাই যাওঁ। মোৰ দেউতা আমাক কৈছিল, মই কৈছোঁ না আহিব নালাগে, মই ইয়াতে পঢ়ি আছোঁ। মাজে মাজে মা যায়। তাৰপিছত মোৰ 4জন যেতিয়া ভনী আছিল, 4জনী ভনীয়ে মোক ছাপৰ্টো দিলে। আৰু সেই সময়ত মই অসমত মাজে মাজে ধৰক 1 মাহ 2 মাহ আহিছোঁ, তাৰপিছত উত্তৰ প্ৰদেশত আছিলোঁ। মনত এটা ভাৱ আহিছিল, কিন্তু কি হ'ল এই তাতে ইয়াৰে যিটো স্থিতি পৰিস্থিতি সেই সময়ত যেতিয়া একচুৱেলি দেউতাৰ অলপ ভয় খাইছিল, মানে কি তোমাৰবিলাক তাতে থাকিলে ভাল নেকি, পঢ়া শুনা তাতেই কৰা, তাতেই পঢ়া শুনা কৰি তাতেই চাকৰি তাকৰি পাই যাবা, ভাল বিজনেছ কৰিব পাৰিবা, তাতে থাকিলে ভাল। কিন্তু মোৰ মানে ভিতৰৰ পৰা এটা বাৰে বাৰে এটা মানে শব্দ আহিছে, আৰু মোৰ এটা কৰ্মৰ প্ৰতি স্পৃহা আছিল। মই একচুৱেলি ক'ব গ'লে যদি আমি কওঁ, মই এটা কৰ্মত বিশ্বাস ৰাখিছিলোঁ, কোনো ভয় নাছিল। সেইকাৰণে কাৰো প্ৰতি মোৰ ৰাগ দ্বেষৰ কোনো ভাৱনা আছিল, বহুত মানে এটেচমেণ্ট নাছিল কাৰো প্ৰতি। সেইকাৰণে মই তাতে থাকি শিক্ষাটো গ্ৰহণ কৰোঁ, তাতে থাকিম। কিন্তু অসম মানে সেই যিটো গায়ব হৈ গ'ল, মই এইফালে সদায় টানি আছে। তেতিয়াহ'লে মই 1974 গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ লগে লগে মই ইয়াত আহি গৈছোঁ। আচ্ছা, এনেকুৱা শৈশৱৰ এনেকুৱা স্মৰণীয় মুহূৰ্ত সকলোৰে এটা এটা থাকে। যিহেতু আপোনাৰ পিতৃ মাতৃ ইয়াত আছিলে, গতিকে পিতৃ মাতৃৰ লগত বা আপোনাৰ বন্ধুবৰ্গৰ লগত তেনেকুৱা কিবা স্মৰণীয় মুহূৰ্ত মনত আছে নেকি, যিটো মানে আপোনাৰ আজিও মনত পৰে বা খুব ভাল লগা তেনেকুৱা? আছে। আমাৰ কি হ'ল কি সেই সময়ত আমাৰ গুৱাহাটীত ট্ৰেইনত আমি আহোঁ, 4 দিন লাগিছিল ট্ৰেইনত। 4 দিন ট্ৰেইনত লাগিলে আমাৰ ঘৰটো কি আছিল কি আমি বাহিৰৰ পৰা বস্তুটো খোৱা নাছিলোঁ। তেতিয়াহ'লে মই বাহিৰৰ বস্তুটো নাখাওঁ, 2 দিন হৈ গ'ল মই একো খোৱা নাই। তাৰপিছত সেই সময়ত একচুৱেলি মোবাইল চবাইল নাছিল। খুব কষ্ট কৰি আমি ট্ৰাংকাল পাইছিলোঁ। মোৰ একজন এতিয়া গুৱাহাটী বন্ধু আছিল, তেখেতক ফোন কৰিলোঁ কি মই 2 দিন হৈ গ'ল খোৱা নাই। সি কৈছে এতিয়াতো পাই যাবা, 1 দিন 2 দিন খোৱা নাই, 1 দিন থাকা। মই কৈছোঁ মোৰ ভোক লাগিছে, মই তাতে থাকিব নোৱাৰোঁ, তুমি জানা মই একচুৱেলি বিপৰীত পৰিস্থিতিত কাম কৰা মোৰ অভ্যাস আছে, নাখায়ো মই কাম কৰিব পাৰোঁ।
কিন্তু কিবা এটা পালে ভাল আছে তো ইমান ভাল এটা বন্ধুত্ব সি কি কৰিলে কি ইয়াৰ পৰা সি ষ্টাৰ্ট দিলে খাৱাটো লৈ ঘৰৰ পৰা খাৱাটো বনাই ৰুটি চব্জি এইবিলাক বনাই লৈ গ'ল মই সেই সময়ত আমাৰ এই অলি জলপাইগুৰি আছে শিলিগুৰি জংচনত সি পালে আৰু সেইফালৰ পৰা যেতিয়া গাড়ীটো আহিল তাৰপিছত যেতিয়া প্লেটফাৰ্মত বহি এটা বেঞ্চ আপুনি সিপিনে ট্ৰেইনত সেইফালৰ পৰা সেইফালে সি গ'ল এইফালে তেওঁ ট্ৰেইনত গৈছে হয় ট্ৰেইনত যাই খোৱা বস্তুটো লৈ গ'ল যেতিয়া মই পালোঁ তাক পোৱাৰ পিছততো ভাল লাগিল সি কৈছে মোক খোৱা বস্তু তোমাৰ কাৰণে আনিলোঁ সি মোক টানি ৰেল ষ্টেচনত প্লেটফাৰ্মত বেঞ্চত বহাই দিলে আৰু সেই সময়ত যিটো বস্তুটো ইয়াৰ পৰা লৈ গৈছিল সেই 2 দিন মই একো খোৱা নাছিলোঁ মোৰ সি নিজ হাত দিয়ে এইটো মোক যেতিয়া খোৱালে মই আজিও এইটো মোৰ মানে স্মৃতিত এরকম লাগে কি মানুহ আমি সদায় কওঁ কি ভালো মানুহ আছে বেয়াও মানুহ আছে কিন্তু মানুহৰ এই যেটো প্ৰেম নিস্বাৰ্থভাৱে প্ৰেম একো আমি নাপাওঁ আৰু বন্ধুত্ব যাকে আমি কওঁ কি বন্ধু কোন সেই বন্ধু পৰিভাষা যদি আমি বিচাৰি যাওঁ এরকম বন্ধু হলেই আমি ভাবোঁ কি সমাজটো আমি ভাল এটা সমাজ গঢ়ি তুলিব পাৰোঁ আজি নিচিনা বন্ধু আৰু বন্ধুত্ব আৰু সেই দিনা সময়ত বন্ধু আৰু বন্ধুত্ব আকাশ পাতাল এটা ডিফাৰেন্স এতিয়া সেই বন্ধুজন এতিয়া আপোনাৰ আছে নাই এই বন্ধুজন এতিয়া আছে তেখেতে এতিয়া বম্বে মহাৰাষ্ট্ৰত ডক্টৰ তেখেতে গাইনকলজিষ্ট আচ্ছা কেতিয়াবা লগ ধৰিবলৈ যায় না মই যাওঁ মই 2 বছৰ হৈ গ'ল এই 2 বছৰৰ পৰা পোৱা নাই প্ৰতি বছৰ তেখেতক লগ পাওঁ তেখেতে এতিয়া হাৰিয়ানাতে অলপ এটা নাৰ্ছিং হোমো কৰিলে কাৰ্নালত আৰু সৰুতে সকলো অলপ বদমাচি কিছুমান স্বভাৱ থাকে চবৰে থাকে আপোনাৰ তেনেকুৱা কিবা আছিলে নেকি যাৰ পৰা মানে ধৰি লওক মা বা দেউতাই পিটিব লগা হৈছিলে বা গালি পাৰিব লগা হয় তেনেকুৱা আপোনাৰ কিবা দুষ্টামি স্বভাৱ কিবা আছিলে নেকি স্কুলত পঢ়ি থকা অৱস্থাত বা কলেজত পঢ়ি থকা অৱস্থাত মা দেউতা পৰা মই পোৱা নাই কিয় পোৱা নাই কি মই আপোনাক কৈছোঁ কি মই যেতিয়া সৰু আছিলোঁ সৰু কালৰ পৰা এটা মোৰ যেটো ৰেছপন্সিবিলিটি যে জিম্মেদাৰী মই এটা মানে নিজকে ভাবিছোঁ কি মই এটা খুব ৰেছপন্সিবল মানুহ খুব জিম্মেৱাৰ মানুহ মোৰ ওপৰত দায়িত্ব আছে এই দায়িত্বটো মই অলপ চিৰিয়াছ আছিলোঁ তথাপি স্কুলত মই কেতিয়াবা অলপ বদমাচি কৰিছিলোঁ বদমাচি কি ধৰণে স্কুলটো ষ্টাৰ্ট হয় 10টা বজাত মই 8:30 মোৰ স্বভাৱ আছে কি মই ৰাতিপুৱা যিমান আৰ্লি মৰ্ণিং মই উঠোঁ এতিয়া পিছত কওঁ আপোনাক মই উঠি যাওঁ মই যেতিয়া উঠি যাওঁ 5টা 6টাত উঠি যাওঁ কি কৰিম গাত চা চুদে মই ৰেডি আছোঁ স্কুল যাব লাগে স্কুলটো খুলিব ধৰক 9টা 9:30 মই আগতে আধা ঘণ্টা 1 ঘণ্টা আগতে গ'লোঁ স্কুলত যাই যেতিয়া মই যাওঁ আমাৰ এই থাকে চকীদাৰ কিয় আপুনি সদায় আহি যায় তুমি সদায় আহি যোৱা এতিয়া যাও আমাক খেদাই দিয়ে আমি কি কৰোঁ স্কুলৰ পিছফালে যাই সেই বাউণ্ডেৰীটো জম্প কৰি সোমাই যায় আমাৰ ব্লেক বোৰ্ডত মই টিচাৰ হৈ যাওঁ আৰু 2-3টা ল'ৰাক মাতি দিওঁ কওঁ তোমাবিলাক তুমি ষ্টুডেণ্ট হৈ থাকা মই ইয়াত টিচাৰ হৈ তোমাক পঢ়াম বাৰু এই চাৰ্ট পেঞ্চিল দিয়ে সেই যিটো আমাৰ টিচাৰ আছিল তাৰে এক্টিং কৰি এইটো পঢ়াই আছিলোঁ মেইন হ'ল সেই টিচাৰটো আহি গ'ল আহি যোৱা দেখিছে মোৰ নিচিনা সি এক্টিং কৰি মোৰ ছাবজেক্টটো পঢ়াই আছে 2জন ছাত্ৰক লিয়ে সি একো নাই আগতে মানে মাষ্টাৰবিলাক চৰি ৰাখিছিল ডাণ্ডা এই ডাণ্ডা দিয়ে মোক খুব কোবালে এতিয়া মনত আছে খুব মোক মাৰিলে তাৰপিছত যাই মই প্ৰিন্সিপালক ক'লোঁ কি মইতো ভালে কাম কৰিছিলোঁ কোনো স্কুলত নাহে আপোনাৰবিলাক সময়মতে নাহে মই অলপ সময় আগতে আহি গৈছিলোঁ 2-4জন ল'ৰাক মানে এটা টিউশ্যনে দি আছিলোঁ মইতো বেয়া কাম কৰা নাছিল কিয় মোক ইমান মাৰিলে তো তেখেতে মোক ক'লে কি তুমি ডিচিপ্লিনটো মানা নাছিল আমাৰ এটা ডিচিপ্লিন আছে এক সময়ত আহিব লাগিব এক লগতে থাকিব লাগিব তুমি তাৰ আগতে কিয় আহি গৈছা সেইটোতো বৰ বেয়া কাম আৰু তুমি জাম্প কৰি আহিছা পিছৰ পৰা এইকাৰণে তেখেতে তোমাক মাৰিছে আৰু আমিও মানে মই যেতিয়া পঢ়ি আছিলোঁ
আমি আমাৰ যিসকল টিচাৰ আছিলে, আমাক যিসকলে পঢ়াইছিলে, তেওঁলোকৰ প্ৰত্যেকজনৰে আমি এটা এটা নাম ৰাখিছিলোঁ, মানে কমেডি টাইপৰ বা অলপ হেৰি টাইপৰ। কাৰোবাৰ নাম ৰাখিছিলোঁ ফেটি বা এনেকুৱা টাইপৰ এটা এটা আমি নাম ৰাখিছিলোঁ। তেনেকৈ আপোনালোকৰ সেইবিলাক তেনেকুৱা কিবা কিবি স্বভাৱ আছিলে নাই? একচুৱেলি আমাৰ সেইফালে খুব কম এইটো, মানে আমি তাচল্যপূৰ্ণ কথাটো কোৱা গুৰুজনক আমি এটা আমাৰ সমাজত এটা অপৰাধ এটা আছিল। মা দেউতা যায় আমাৰ সমাজত যিটো ধৰক খুৰা এইবিলাক কৈছিল, সদায় আমাক এটা শিক্ষা দিয়াইছিল কি গুৰুক দেখিলে গুৰুক ঠিক আছে প্ৰণামটো কৰিবা, গুৰুৰ নাম লিও কথা নাপাতিবা। মানে কেতিয়াবা গুৰু যদি নামো নিব লাগে খুব আদৰপূৰ্ণ, নহ'লে মাষ্টাৰজী কৈ মাষ্টাৰজী বাহিৰত আমি একো মানে মই পোৱা নাই, আৰু আমাৰ সময়ত এইটো নাছিল বাৰু। আচ্ছা, অকণমান ৰাজনীতিৰ কথালৈ আহোঁ এতিয়া। যিহেতু আপুনি ৰাজনীতিৰ লগত জড়িত, আৰু আমি জানো যে 1990 চনৰ পৰাই আপুনি বিজেপিৰ লগত জড়িত, দলৰ জ্যেষ্ঠ নেতা। গতিকে আৰু বৰ্তমান সময়ত যদিও সেই সময়ত বিজেপি চৰকাৰ আছিলে বা বিজেপি খুব কম লোকেহে আচলতে বিজেপি বুলি জানিছিলে, সেই সময়ত কংগ্ৰেছৰে চৰকাৰ আছিলে, তাৰপিছত AGP চৰকাৰ হ'ল। এই যিটো আপোনালোকে এটা ট্ৰেণ্ড এটা আনিলে বিজেপিৰ, তাত যথেষ্ট আপোনাৰো অৰিহণা আছে। কিমান কষ্টকৰ আছিলে বুলি ভাবে? যথেষ্ট কষ্ট হৈছে। ভাৰতীয় জনতা পাৰ্টি জন্ম হ'ল 1980-ত। মই যেতিয়া জইন কৰিছোঁ 1999 অফিচিয়েলি জইন কৰিছোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ প্ৰতি আমাৰ এটা আস্থা। ভাৰতীয় জনতা পাৰ্টিৰ যিমান নেতা আছিল, লালকৃষ্ণ আদৱানী, কুশাভাউ ঠাকৰে, নানাজী দেশমুখ, এইবিলাক মানুহৰ প্ৰতি আকৃষ্ট হয়। মই আগৰ পৰা 2-3 বছৰ আগৰ পৰা যেতিয়া মই এই বিজনেছটো ষ্টাৰ্ট কৰিছোঁ ইণ্ডিপেণ্ডেণ্টলি, ৰেলৰ পৰা ৰিজাইন দিয়ে 1987-ত, সেই সময়ৰ পৰা মই কাম কৰিছিলোঁ। কিন্তু মই যেতিয়া এক্টিভ মেম্বাৰটো পালোঁ 4 বছৰ মূৰত, আজিকালিতো মই দেখিছোঁ কি ভাৰতীয় জনতা পাৰ্টিক সোমোৱাৰ লগে লগে মানুহে দাবী কৰে কি মোক এক্টিভ মেম্বাৰ হ'ব লাগে। 15 দিন হ'ল মই সক্ৰিয় সদস্য। আমি জইন কৰিছিলোঁ, কাম কৰিছিলোঁ 1989-89 পৰা। আমি পাইছিলোঁ এক্টিভ মেম্বাৰ 91-ত, জইন কৰিছিলোঁ প্ৰাইমেৰী মেম্বাৰ হিচাপে 89-ত। সেই সময়ত ভাৰতীয় জনতা পাৰ্টিত মানুহ খুব কম আছিল। ভাৰতীয় জনতা পাৰ্টিৰ নাম কোনো শুনিব নিবিচাৰে, আৰু আমিও ক'লে আমাক মানুহে কয় কি আপুনি ৰাজনীতি কৰিব বিচাৰি আছে, ভাৰতীয় জনতা পাৰ্টিক কোন চিনি পায়, ইয়াত মানুহ ভাৰতীয় জনতা পাৰ্টিৰ নাম কৈ লাভ নহ'ব, আৰু আপুনি ৰাজনীতি এতিয়া আপুনি সোমাইছে AGP কৰক নহ'লে কংগ্ৰেছ কৰক, ভাৰতীয় জনতা পাৰ্টি কৰি কোনো লাভ নহ'ব, ভাৰতীয় জনতা পাৰ্টিৰ কোনো ভৱিষ্য নাই। য'তে আমি যাওঁ আমাক এটা মানে ভাল যিটো সহায় সঁহাৰি পাব লাগে, এটা শব্দ কোনো মানে এপ্ৰিচিয়েটো নকৰে, ৰিকগনাইজ নকৰে, পলিটিকেল লিডাৰ বা পলিটিকেল ৱৰ্কাৰ কাৰ্যকৰ্তাও নকয়। ফাল্টু এইবিলাক ফাল্টু মানুহ ফাল্টু কাম কৰি আছে, সময়টো নষ্ট কৰি আছে। তেতিয়াহ'লে আমি আমাৰ তাতো উত্তৰ নাছিল। তেতিয়াহ'লে আমি সেই সময়ত কৈছিলোঁ কি অসমৰ যি স্থিতি পৰিস্থিতিটো আজি আমি দেখা পাওঁ, তাৰ একমাত্ৰ বিকল্প আছে ভাৰতীয় জনতা পাৰ্টি। কিয়নো কি আমি ভাৰতীয় জনতা পাৰ্টি সেই সময়ত কথাটো কম কৈ আমি জনসংঘ কথাটো কৈছিলোঁ, কি জনসংঘ 1951-52 কথাটো কৈছোঁ, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা সেই সময়ত আমি কৈ আছিলোঁ। আজি ৰাইজে শুনা পায় ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, কিন্তু আমি 1990-ত যেতিয়া আমি ৰাজনীতি ষ্টাৰ্ট কৰিছোঁ, সেই সময়ৰ পৰা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় একাত্ম মানৱবাদ দৰ্শন, আৰু ভাৰতীয় জনতা পাৰ্টি অটল বিহাৰী বাজপেয়ী 1980 যিটো পঞ্চনিষ্ঠা কথাটো কৈছিল, সেই পঞ্চনিষ্ঠা, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি উইথ দ্য ডিফাৰেন্স, আমাৰ দলৰ এটা নীতি আছে, আমাৰ দলৰ এটা আদৰ্শ আছে, আৰু আমাৰ দলৰ কাৰ্যকৰ্তাবিলাক সংযমশীল কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা, এইবিলাক যিটো ভেলু এডেড পলিটিক্স, মানে ৰাজনীতিত আমি মূল্যবোধ, এইবিলাক কথাটো আমি কৈছোঁ। তাতে আমি কি পাইছোঁ কি 50জন 100জন মানুহটো আমি কেতিয়াবা দেখা পোৱা নাই। যেতিয়া গাড়ীৰ পৰা নামো সেই সময়ত মোৰ এটা ভেহিকেল আছিল, মাৰুতি ভেন আছিল, বাকী খুব কম গাড়ী আছিল। মোৰ বেকগ্ৰাউণ্ডটো আছিল বিজনেছমেন বেকগ্ৰাউণ্ড। দলৰ মুজিয়াত নেতাবিলাক সেই সময়ত আমাৰ প্ৰবীণ বৰুৱা ডাঙৰীয়া সভাপতি আছিল, আনন্দ ঠাকুৰ, JP আমাৰ বৰুৱা আছিল। পিছত আহি মই ইন্দ্ৰমণি বৰুৱাৰ লগত মই কাম কৰিছোঁ, হিৰণ্য ভট্টাচাৰ্যী আছিল। ইন্দ্ৰমণি বৰুৱা ডাঙৰীয়া আমাক যথেষ্ট এটা
সঁহাৰি তেখেতে ট্ৰেজাৰাৰ আছিল তো মই বিজনেছ বেকগ্ৰাউণ্ডৰ মানুহ ফাঁচী বজাৰৰ মানুহ তেখেতে ফাঁচী বজাৰ যেতিয়া আহে মানুহে ফাঁচী বজাৰৰ মানুহে 5 টকা চান্দা নদিয়ে তেতিয়া মোক ধৰে মই প্ৰথমত ওলাই দিছিলোঁ তেখেতক 100 টকা তেখেতে খুব ভাল পালে কি ইমান ঘূৰিছোঁ কোনোবা 100 টকা দিয়া নাই ল'ৰাটো প্ৰথমবাৰ মোক 100 টকা দিলে কৈছে ব'ল মোৰ লগত কাম কৰিব লাগে তেখেতৰ লগত মই কাম ষ্টাৰ্ট কৰিছোঁ আৰু যিটো আৰ্থিক প্ৰবন্ধন অৰ্থৰ ব্যৱস্থা ইন্দ্ৰমণি তেখেতে ট্ৰেজাৰাৰ আছিল মোক এক্সিকিউটিভ মেম্বাৰ দিলে দুইজনে মিলি আৰু ভি সতীশ যি আমাৰ সংগঠন মন্ত্ৰী আছিল তিনিজনে মিলি এই ফাঁচী বজাৰৰ পৰা অলপ পইচা 50 টকা কৰি পাৰ্টিটো আমি আজি চলাই আছিলোঁ আজি সেই সময়ত যদি কথাটো কওঁ এরকম আহিছিল যেতিয়া আমি অফিসত বহোঁ ল'ৰাক কওঁ কি চাই খাম চাই খাব ইচ্ছা আছে সি কৈছে কি গাখীৰ নাই মই কৈছোঁ ঠিক আছে লাল চাহ হ'ব তাৰপিছত কৈছে চিনি নাই তাৰপিছত পইচা আমি ওলাই দিওঁ চিনিটো এইটো আনা গাখীৰটো আনা ক'ব মানে এই কথাটো কিয় ক'লোঁ কি সেই সময়ত একচুৱেলি ভাৰতীয় জনতা পাৰ্টীৰ হাতত পইচাও নাছিল মানুহো নাছিল যদি মানুহ আছিল আমাৰ চলাটো খুব কষ্ট হৈছে আৰু সেই সময়ত আন্দোলনমুখী ৰাইজ আছিল আঞ্চলিকতাবাদ আছিল সন্ত্ৰাসবাদ আছিল আৰু সেই সময়ত কংগ্ৰেছৰ যিটো দুৰ্নীতি ৰাজনীতি কওক আৰু এজিপিয়ে যিটো মেণ্ডেট লিয়ে ৰাজনীতিত আহিছিল তাৰে বিৰুদ্ধে আচৰণটো আমি দেখা পাইছোঁ তথাপি আমি খুব কষ্ট কৰি সেই সময়ত ভাৰতীয় জনতা পাৰ্টিটো আগবঢ়াবৰ কাৰণে আমি একচুৱেলি আইডিঅলজি মানে ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তা সেই সময়ত বিচাৰধাৰা আধাৰিত পাৰ্টি আছিল আমি এটা আইডিঅলজি লিয়ে চলিছোঁ সেইকাৰণে আমি কি পাইছোঁ কি নাই সেই সময়ত কোন আছিল কাম কৰিবলৈ এটা জুনুন আছিল স্পৃহা আছিল সেইটো আমি সেই সময়ত কষ্ট কৰি আমি আহি এই ভাৰতীয় জনতা পাৰ্টি আপোনালোকৰ সেই কষ্টৰ কাৰণে আজি ধৰি লওক বিজেপি শাসকত থাকিব পাৰিছে মই লাষ্ট কুৱেশ্যন সোধোঁ কাৰণ সময় সমাপ্ত হ'বলৈ লৈছে ৰাজনীতি কৰিলে সকলোৰে এটা গ'ল থাকে এটা এইম থাকে হয় বিধায়ক নহয় মন্ত্ৰী নহয় সাংসদ এনেকৈ এটা গ'ল থাকে আপোনাৰো নিশ্চয় যি গ'ল আছে আৰু মই যিমান দূৰ জানো আপুনি এইবাৰ পশ্চিম গুৱাহাটীৰ পৰা আপুনি টিকেট বিচাৰিছিলে কিন্তু এলায়েন্স হোৱাৰ কাৰণে অগপৰ লগত এলায়েন্স হোৱাৰ কাৰণে আপোনাৰ সেই টিকেটটো ৰৈ গ'ল আপোনাৰ অনাগত দিনত বা 2021 আপোনাৰ তেনেকুৱা কিবা একো এইম আছে নেকি ধৰক এটা ৰাজনীতি কৰা ব্যক্তি মূল আশা আকাংক্ষা থাকে কিন্তু মূল দৰ্শন মূল তত্ত্ব ৰাজনীতিত সদায় আমি মই কৈছোঁ সেই সময়ত আমি কেতিয়াবা ৰাজনীতি কৰিছিলোঁ সেই সময়ত একচুৱেলি কিবা পাবৰ কাৰণে ৰাজনীতি কৰা নাছিলোঁ কিবা পালে আমি কিবা কাম কৰিব পাৰোঁ সেইটো সেই সময়ত আমি ভাবা নাছিলোঁ আৰু এইটোৱে ভাৱধাৰা আছিল কি যি আমি ৰাইজৰ মানে ৰাজনীতি মানে নীতি ৰাইজৰ কাৰণে এটা নীতি বনাব লাগিব আৰু সেই নীতি উপক্ৰমত আমি ৰাইজৰ সেৱা কৰিব লাগিব আৰু সেৱা কৰিবৰ কাৰণে বিধায়ক সাংসদ মন্ত্ৰী হ'লে যি কৰিব পাৰে সেইটো কথাটো নহয় নহ'লেও আমি কাম কৰিছোঁ আৰু কাম কৰাৰ এটা ইচ্ছা আছিল কৰিছোঁ কিন্তু দেখা পালোঁ এতিয়া সেই সময়ত মোৰ বৰ বিশেষ ইচ্ছাও নাছিল এইকাৰণে আজি ধৰক 28-30 বছৰ হৈ গ'ল যি ধৰণে এই 30 বছৰৰ অনবৰত সেৱা কৰাৰ পিছত নিশ্চয় মনত এটা ভাৱ আহে কি মই বিধায়ক সাংসদ একো হ'ব নোৱাৰিলোঁ এতিয়াও ইচ্ছা নাই যদি আপুনি কয় কিন্তু এটা কথাটো আমাক একচুৱেলি বাধ্য কৰে যেতিয়া কোনোবা ব্যক্তি আমাৰ ওচৰত আহে আমাৰ কাৰ্যকৰ্তা আজি আমাৰ 40 লাখ কাৰ্যকৰ্তা হৈ গ'ল মই প্ৰাইমেৰী মেম্বাৰশ্বিপ ড্ৰাইভাৰ ইয়াৰ আগতে আছিলোঁ আৰু 2.5 লাখৰ পৰা 25 লাখ কৰিলোঁ এইবাৰ আমি 29 লাখৰ পৰা 20 লাখ আমি বৃদ্ধি কৰিলোঁ এই 40 লাখ কাৰ্যকৰ্তাৰ ভিতৰত 1000 মানুহ আমাৰ তাত আহে ৰাইজ আমাৰ ওচৰত আহে যেতিয়া ভাৰতীয় জনতা পাৰ্টি একজন কাৰ্যকৰ্তা হয় এতিয়াতো মই কাৰ্যকৰ্তা মোৰ তাত কোনো পদ নাই কিবা কৰিব বিচাৰোঁ স্বাভাৱিকভাৱে ইটছ এ বাট নেচুৰেল কি আমি এপ্ৰ'চ কাক কৰিম আমি মন্ত্ৰী ক'লে আমি জানো মন্ত্ৰী ক'লে কাম নহয় কামটো কৰে ব্যুৰ'ক্ৰেচি এই বিষয়া ব্যুৰ'ক্ৰেচিক যেতিয়া আমি কওঁ এতিয়াও আমাৰ কাম নহয় কিয়কি আমি জানো কি ব্যুৰ'ক্ৰেচি যিভাৱে কাম কৰিব লাগিছিল আমি আমাৰ চৰকাৰত মই দেখা পোৱা নাই ব্যুৰ'ক্ৰেচিৰ পৰা আমি ছাপোৰ্ট পোৱা নাই তেতিয়াহ'লে মনত এটা প্ৰশ্ন সদায় উদ্ভৱ হয় কি আমি যদি বিধায়ক থাকিলোঁ হয় আমি যদি মন্ত্ৰী হৈ থাকিলোঁ হয় তেতিয়াহ'লে এই ৰাইজ এই একজন ব্যক্তি দুখীয়া মানুহ আমাৰ ওচৰত আহিছে মই একো কৰিব নোৱাৰোঁ সি ঘূৰি গৈ আছে মনে আঘাত পায় দুখ পায় তেতিয়াহ'লে মনত প্ৰশ্ন হয় কি নাই মই বিধায়ক হ'ব লাগিব
মই মন্ত্ৰী হ'ব লাগিব কিয় কি মই নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগতে প্ৰস্তুত আছোঁ